ইতিহাস প্ৰসিদ্ধ জোনবিল মেলাৰ আজি দ্বিতীয় দিন। দ্বিতীয় দিনা কাহিলি পুৱাতে পাহাৰৰ মামা মামীসকলৰ আদা, কচু, হালধি, লা, ধূনা, ৰঙালাও আদিৰ সৈতে ভৈয়ামৰ লোকসকলে বিনিময় কৰে চিৰা, পিঠা, সান্দহ, মাছ আদি। ইতিহাসত শীৰ্ষস্থান দখল কৰা জোনবিল মেলাৰ বিনিময় প্ৰথাৰ পিছতেই অনুষ্ঠিত হয় পৰম্পৰাগত সমূহীয়া মৎস্য চিকাৰ। হাতে হাতে জাল, জুলুকি, পল, হকা আদি মাছ মৰা সঁজুলি লৈ বিলত নামি পৰে শ শ লোক। জোনবিলৰ মাছেৰে এসাঁজ খোৱাৰ আশা বুকুত বান্ধি নগাঁও, মৰিগাঁও, কামৰূপ, কাৰ্বি আংলং আদি জিলাৰ পৰা অহা লোকসকলে নামি পৰে বিলত। কাৰোবাৰ মুখত প্ৰাপ্তিৰ হাঁহি, আন কাৰোবাৰ মুখত প্ৰাপ্তিৰ আশা। মুঠতে সকলো ব্যস্ত মাছ ধৰাত। ইয়াৰ পিছতে অনুষ্ঠিত হয় গোভা দেও ৰজাৰ ৰাজদৰবাৰ। এই ৰাজদৰবাৰতে 19গৰাকী তিৱা ৰজাক অসম চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হয় 1,25,000 টকাকৈ ৰাজভাট্টা। ৰাজদৰবাৰত উপস্থিত থাকে তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ। চৰকাৰে দিয়া এই ৰাজভাট্টাৰ বাবে মধ্য অসমৰ ৰজাসকলে অসম চৰকাৰক ধন্যবাদ জনায়। Currency in the Jhoonbil Mela only they exchange hills production and pelt production goods. It is a very harmonious mela. So it is going on. We are requested to government to allot to the Jhoonbil Mela a plot of land. Land is the main problem of the Jhoonbil Mela committee. Due to the lack of the land, we are not performing systematically this Mela. But all the people come here and exchange their goods as a words, mama and mom. মধ্য অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ যি কৃষ্টি সংস্কৃতি আছে, এই কৃষ্টি সংস্কৃতি ৰক্ষা কৰিব পাৰিলেহে আমাৰ সংস্কৃতি উদ্ধাৰ হ'ব। এই সংস্কৃতি ৰক্ষা কৰা দায়িত্ব অকল কলা সাহিত্য পৰিষদৰ নহ'ব, সকলোৰে দায়িত্ব আছে। বিভিন্ন জাতি জনগোষ্ঠীৰ সপনাস্থলী যিহেতু জোনবিল মেলা, এই জোনবিল মেলাত এইবাৰ আমি প্ৰত্যক্ষ কৰিছোঁ সংস্কৃতিৰ মিলনভূমি হিচাপে আগৰ পৰাই পৰিলক্ষিত হৈছে, কিন্তু এইবাৰ সংস্কৃতি সমন্বয় স্থাপন হৈছে। আমাৰ জচিন বড়ো ডাঙৰীয়া আছে, যোৱাকালিৰ পৰা আমি প্ৰত্যক্ষ কৰিছোঁ। যোৱাকালিৰ পৰা যি সাংস্কৃতিক দলসমূহ বিভিন্ন ষ্টেটৰ পৰা আহিছে, জম্মু কাশ্মীৰ, মধ্যপ্ৰদেশ, উৰিষ্যা, হাৰিয়ানাৰ পৰা, গতিকে তেখেতসকলৰ সংস্কৃতি ইয়াত প্ৰদৰ্শন কৰি আমাৰ মধ্য অসমৰ জিলাসকলৰ লগতে অন্য জনগোষ্ঠীৰ সংস্কৃতিৰ লগত সমন্বয় স্থাপন কৰি এই জোনবিল মেলা স্থলীখনক ঐতিহ্যপূৰ্ণ এটা মানে অনুষ্ঠান হিচাপে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে অন্য ষ্টেটৰ মানুহেও আহি ইয়াত সহযোগ কৰিছে। ই সঁচাকৈ আমাৰ কাৰণে সৌভাগ্যৰ কথা।